हेलो स्टूडेंट्स आহি পৰিল ঈশান উদয় স্কলাৰশ্বিপ স্কিমৰ এপ্লাই ডেট কেতিয়ালৈকে লাষ্ট ডেট আছে এইখিনি আমি ডিসকাস কৰিম লগতে কেৰিয়াৰ ভেৰিফিকেশন কৰা হ'ব এইখিনি কথা ডিসকাস কৰিম কি এলিজিবিলিটি হ'ব সেইখিনি আমি ডিসকাস কৰিম তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো স্ক্ৰীনত দেখিছাই তোমালোকে যে ইয়াতে এপ্লাই হ'ব কেতিয়াবা ষ্টাৰ্ট অলৰেডি হৈ গৈছে আজি 26 যোৱাকালি ষ্টাৰ্ট হৈছে 25th 6 2025 পৰা ষ্টাৰ্ট হৈছে আৰু এটো চলি থাকিব 31st আমাৰ কিমান 10ত কিমান হ'ব অক্টোবৰ হ'ব মেবি হয় তো অক্টোবৰলৈকে চলি থাকিব 31st অক্টোবৰলৈকে ডেট আছে ডেট এটা দীঘলীয়া সময় তেওঁলোকে দিয়ে তাৰ পিছতে ডিফেক্টিভ এপ্লিকেশন ভেৰিফিকেশন ওপেন টিল 15/11/2025 তো ষ্টুডেন্ট যোন ভেৰিফিকেশন হয় হেতু 15/11 লৈকে খোলা থাকিব নেক্সট আহিব ইনষ্টিটিউট ভেৰিফিকেশন খেৰু থাকিব 15/11 লৈকে থাকিব আৰু যোনটো ডিএনও এসএনও এমএনও ভেৰিফিকেশন আছে হেতু 30/11/2025 লৈকে খোলা থাকিব তো আমি যদি কবলৈ যাও তো জুৱাকালি পৰা ষ্টাৰ্ট হ'ল 31st অক্টোবৰলৈকে আছে তো এপ্লাই কৰাৰ পিছত কিছুমান ভেৰিফিকেশন হয় লাইক ডিফেক্টিভ এপ্লিকেশন ভেৰিফিকেশন ইনষ্টিটিউট ভেৰিফিকেশন বা ডিএনও এসএনও এমএনও ভেৰিফিকেশন তো সেইখিনি হোৱাৰ পিছতে তোমালোকে কোন মানে সিলেক্টেড হয় সেইখিনি বস্তু পিছত লিষ্টখন পোৱা যায় তো এইখিনি তাৰ পিছত যদি কও তোমালোকে আগতো ভিডিওটা মই দিছিলো তাত আলোচনা কৰা হৈ আছিল বস্তুখিনি তথাপি মই থুলমুলকৈ আলোচনা কৰি দিছো যে এটো 10000 ষ্টুডেন্টে পাব যিমানে এপ্লাই কৰিব তাৰ 10000 ষ্টুডেন্টে পাব আৰু তেওঁলোকে কিমানকে পাব পাৰ মান্থ 8000 কে পাব আৰু হেতু কিমান মাহ পাব 10 মাহ পাব 10 মান্থ তেওঁলোকে পাব অৰ্থাৎ টোটাল পাব কিমান 80000 তেওঁলোকে পাব তো ইয়াতে যদি আমি এলিজিবিলিটি কথা কও তো এলিজিবিলিটি হৈছে যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে ক্লাস 12 পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে কোনো ধৰণৰ ক্যাটাগৰী কথা নাই সবে পাৰিব জেনাৰেল শিডিউল কাষ্ট এসটি এসসি সবে পাৰিব মানে ওবিসি সবে পাৰিব ইয়াত এপ্লাই কৰিবলৈ আৰু এটা কথা কও যে ইয়াত কোনো ধৰণৰ পাৰ্সেন্টেজৰ কথা নাই তোমালোকে এপ্লাই কৰিব পাৰা এটা সিবিএসই হক বা সেবা হক কোনো কথা নাই পাৰ্সেন্টেজৰ কথা নাই তোমালোকে এপ্লাই কৰিব পাৰা কিন্তু কথা এটা হয় যে তেওঁলোকে যেহেতু 10000 ছাত্ৰ-ছাত্ৰীক দিব আৰু এটো যেহেতু সৰ্বভাৰতীয় এটা স্কিম গতিকে বহুতো ছাত্ৰ-ছাত্ৰী ইয়াতে এপ্লাই কৰে লাখ ছাত্ৰ-ছাত্ৰী এপ্লাই কৰে তাৰ পৰা 10000 ছাত্ৰ-ছাত্ৰীক নিৰ্বাচন কৰি লোৱা হয় তো ইয়াতে কি থাকিব মকলৈ যেহেতু 10000 ষ্টুডেন্টক দিয়া হ'ব তো ইয়াতে মেৰিট লিষ্ট এখন দিয়া হ'ব মেৰিট লিষ্ট মানে যিসকলৰ পাৰ্সেন্টেজ বেছি তাৰ পৰা 10000 লোৱা হ'ব তো যিমানলৈকে যায় আৰু হয়তো পাৰ্সেন্টেজটো 70 ও যাব পাৰে 75 ও যাব পাৰে 80 ও যাব পাৰে বা তাৰ তলতো যাব পাৰে গতিকে তোমালোকে এপ্লাই কৰি থোৱা পোৱা নোপোৱা পিছৰ কথা যদি পাৰ্সেন্টেজ ভাল হয় তোমালোকৰ নিশ্চয় ভাবা আৰু যিসকলৰ বেয়া হয় তথাপি এপ্লাই কৰি থোৱা কি হয় ক'ব নোৱাৰি ন তো তোমালোকে এপ্লাই কৰি থৈ দিব পাৰিবা তো ইয়াৰ এপ্লাই কৰিবৰ কাৰণে এটা ডাইৰেক্টলি আমি তাত এপ্লাই কৰিব নোৱাৰো তো এপ্লাই কৰিবলৈ আমি কি কৰিব লাগিব যোনটো নেশনাল স্কলাৰশ্বিপ পৰ্টেল আছে তাত গৈ পেলাই আমি ৰেজিষ্টাৰ কৰিব লাগিব নিজকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ কৰাৰ পিছতহে আমি কি কৰিব পাৰিম এই স্কলাৰশ্বিপ বিলাকৰ কাৰণে আমি এপ্লাই কৰিব পাৰিম তো প্ৰথমতে তোমালোকে ৰেজিষ্টাৰ কৰিব লাগিব এনএছপি তাৰ পিছত তোমালোকে ঈশান উদয়ৰ কাৰণে এপ্লাই কৰিব পাৰিবা তো এইখিনি আছিল আজিৰ ভিডিওটোত আজি ভিডিওতে শেষ কৰিলো কি ওয়াচিং লাৰ্ণ তোমালোকে যদি ভাবিছা স্পোকেন ইংলিশৰ ক্লাস কৰিবলৈ তেনে তোমালোকে আমাৰ এপত যাব পাৰা এপত গৈ ক্লাস অপচনটো যোনটো আছে তাত ক্লিক কৰিবা তাতে ক্লিক কৰাৰ পিছতে যোনটো ৰেকৰ্ডেড অপচন আছে তাত চোৱা স্পোকেন ইংলিশ বুলি এটা কোৰ্স আছে মাত্ৰ 249ত তো তোমালোকে কৰিব পাৰা ইয়াতে বেসিক টু এডভান্স গুটেখিনি শিকোৱা আছে তো যোনটো ইন্টাৰেস্টেড হয় মই ডেসক্ৰিপচনত এপৰ লিংকটো দি দিছো তাত গৈ তোমালোকে এই মানে কোৰ্সটো ল'ব পাৰা আজি ভিডিওতে শেষ কৰিলো কি ওয়াচিং লাৰ্ণ